ছয়জন লম্পটে দলবদ্ধভাৱে এজনী কিশোৰীক নাবালিকাক দলবদ্ধভাৱে দৰ্শন কৰিছে। তাৰ পিছত আৰক্ষীয়ে কিন্তু এনকাউণ্টাৰ কৰা নাই। খবৰ শুনিছেনে? এনকাউণ্টাৰ কৰা নাই। দলবদ্ধভাৱে ছয়জনে দৰ্শন কৰাৰ পিছতো এজনকো এনকাউণ্টাৰ কৰা নাই। দৰ্শন কৰা অভিযুক্তক লগালগ এনকাউণ্টাৰ কৰিব লাগে। তো যোৱাকালি যি ঘটনা আমি দেখা পাইছোঁ নলবাৰীত, লগালগ আমি এনকাউণ্টাৰ কৰা দেখা পাইছোঁ। খবৰ শুনি আমাৰো ভাল লাগিছে। অসমৰ যি পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল, এই খবৰটো শুনি সকলোৱে এটা মেছেজ তেখেতে সকলোৱে বুজিব পাৰিছে। কিন্তু মাজুলীত হৈ যোৱা ঘটনাত ছয়জনৰ ভিতৰত দুজন হৈছে নাবালক। মই নামকেইটা কৈ দি আছোঁ। মাজুলীত নাবালিকাক দলবদ্ধভাৱে কুকাণ্ড কৰে ছয়জন লম্পটে। আৰক্ষীৰ জালত ছয়জন লম্পট, গৰ্ভৱতী 12 বছৰীয়া কিশোৰী। তাৰ ভিতৰত ছয়জনৰ ভিতৰত নামকেইটা মই ক'ব বিচাৰিছোঁ যে খগন দলে, ধৰ্মকান্ত পেগু, যোগেন দলে, নাথুৰাম দলে। ছয়জন অভিযুক্তৰ দুজন হৈছে নাবালক। এতিয়া আপুনি চিন্তা কৰক যে হিন্দুসকলে যেতিয়া হিন্দু লোকক দৰ্শন কৰে তেতিয়া এনকাউণ্টাৰৰ খবৰ নাই। যেতিয়া আমি দেখা পাওঁ যে মুছলমানে বা হিন্দু লোকক কিবা অন্যায় হৈছে, আমি এনকাউণ্টাৰ তৎক্ষণাত দেখা পাওঁ। সেইটো আমাৰো ভাল লাগে, আমি একচেপ্ট কৰোঁ এইবিলাক। এনেকুৱা ঘটনা সংঘটিত হোৱাৰ লগে লগে এনকাউণ্টাৰ হোৱাটো আমি মানো। আমি সদায় বিচাৰোঁ এনেকুৱা তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱা। কিন্তু ছয়জনে দলবদ্ধভাৱে দৰ্শন কৰিছে, তাৰ পিছত কোনো খবৰ নাই এনকাউণ্টাৰৰ। মানে এইবিলাক কি? তো যিয়েই নহওক, আৰক্ষী প্ৰশাসন চৰকাৰ দৰ্শনকাৰীক লগালগ এনকাউণ্টাৰ কৰিব লাগে। এইটো স্পষ্ট, লগালগ হ'ব লাগে। আৰু এটা কথা আমি দেখা পাইছোঁ যে অসমৰ ভিতৰত বিভিন্ন দল সংগঠ আছে, কিছুমান মহাপণ্ডিত আছে। আৰু সেই মহাপণ্ডিত কিছুমান দল সংগঠনে যেতিয়া মুছলমানে কিবা কুকৰ্ম কৰে তাৰ পিছত কিন্তু তৎক্ষণিকভাৱে তেখেতে ব্যৱস্থা লয়, চিঞৰ বাকৰ কৰি এটা হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰে। কিন্তু হিন্দুসকলে যেতিয়া দলবদ্ধভাৱে দৰ্শন কৰে, আজি নিজৰ জাতিৰ ওপৰত, নিজৰ ধৰ্মৰ ওপৰত এনেকুৱাভাৱে যিটো ঘটনা সংঘটিত কৰে, তেতিয়া সেইসকল মানুহ কিয় নিমাত? উত্তৰ দিয়ক। এনেকুৱা দলবদ্ধভাৱে দৰ্শন কৰাৰ পিছতো আজি দল সংগঠনবোৰ কিয় নিমাত হৈ আছে? যিসকল মহাপণ্ডিত আছে সেইসকল কিয় আজি নিমাত হৈ আছে? আৰক্ষীয়ে কিয় এনকাউণ্টাৰ কৰা নাই? দলবদ্ধভাৱে দৰ্শন কৰাৰ পিছতো আজি সকলোৱে নিমাত। কিন্তু আমি সদায় দেখা পাওঁ মিয়াই এইটো কৰিছে, মিয়াই সেইটো কৰিছে। এইবিলাক যেতিয়া আমি দেখা পাওঁ তৎক্ষণিকভাৱে ব্যৱস্থা লয়। কিন্তু আমি সমৰ্থন কৰোঁ, অপৰাধীক লগালগ ব্যৱস্থা লোৱাটো আমি সদায় সমৰ্থন কৰোঁ। সি মিয়াই হওক, মুছলমানেই হওক, হিন্দু হওক, গাৰো হওক, বড়ো হওক, শিখ হওক, ইছাই হওক, যিকোনো ধৰ্মৰ লোকেই হওক, তাৎক্ষণিকভাৱে যদি দলবদ্ধভাৱে দৰ্শন কৰে বা এনেকুৱা জঘন্য ঘটনা সংঘটিত কৰে, তেওঁলোকক পৃথিৱীত জীয়াই থকাৰ কোনো অধিকাৰ, এজন দৰ্শনকাৰীৰ কোনো জাত নাই, কোনো ধৰ্ম নাই, সি মানুহেই হ'ব নোৱাৰে। সেইসকলক লগালগ পৃথিৱীৰ পৰা আঁতৰাই দিব লাগে। সেইসকল যদি এই পৃথিৱীত থাকে তেনেহ'লে আৰু কিমান জঘন্য ঘটনা সংঘটিত কৰিব, সেইটো আমি ভাবিব লাগে। কিন্তু আমি যে দেখা পাইছোঁ যে এনেকুৱা ঘটনা সংঘটিত হোৱাৰ পিছতো আজি কোনো ব্যৱস্থা নাই। আৰক্ষীৰ জালত লম্পট কেতিয়া সোমাই আছে, জেলৰ ভিতৰত বহি ভাত খাব, 3 দিন পিছত আকৌ ওলাই আহিব। কিয়? দৰ্শনকাৰীক কিয় এনেকুৱা ঠাই দিয়া হয়? দৰ্শনকাৰীক লগালগ এনকাউণ্টাৰ। চিধা কথা, কোনো ধৰ্ম নাই, কোনো জাত নাই, কোনো একো নাই, লগালগ এনকাউণ্টাৰ হ'ব লাগে। আৰু এনকাউণ্টাৰ হোৱা খবৰটো পাই সকলোৱে, ভাৰতবাসীয়ে কিন্তু আনন্দিত অনুভৱ কৰিব পাৰে। কাৰণ দৰ্শনকাৰীৰ ব্যৱস্থা তাৎক্ষণিকভাৱে যদি লোৱা হয়, সকলোৱেই কিন্তু বস্তুটো ভাল লগা এটা পৰিৱেশ সৃষ্টি হয় সকলোৰে মাজত। কোনো এজন অপৰাধীক, সেই অপৰাধী যদি দৰ্শন কৰিছে বা জঘন্য ঘটনা সংঘটিত কৰিছে, সেই লোকক যদি তাৎক্ষণিকভাৱে এনকাউণ্টাৰ কৰে, মৃত্যুদণ্ড দিয়ে, তাক ফাঁচি দিয়ে, কাৰো আপত্তি নাই। এই পৃথিৱীত কোনো বাধা নিদিয়ে। আপত্তি সেইটোৱেই যেতিয়া দৰ্শনকাৰী জঘন্য ঘটনা সংঘটিত কৰাৰ পিছতো সেই অভিযুক্তকেইটাক আৰক্ষীয়ে জেলত বহাই ভাত খুৱায়, সেইটো কিন্তু আপত্তি আছে। তো দৰ্শনকাৰী হওক আৰু জঘন্য ঘটনা সংঘটিত কৰা লোকেই হওক, যিসকলে এনেকুৱা ঘটনা সংঘটিত কৰে, তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱাটো প্ৰতিজন নাগৰিকে বিচাৰে। আৰু প্ৰতিজন নাগৰিকেই সেই খবৰটো পাই আনন্দ উল্লাস অনুভৱ কৰিব পাৰে। আৰু
জেলত বহাই আৰক্ষীয়ে পাহাৰা দি এইসকলৰ পিছত পইচা খৰচ কৰি চৰকাৰে জেলত বহাই খুৱাই 6 মাহ 3 বছৰ 4 বছৰ 5 বছৰ জেলত দিয়ে। সেইটো কিন্তু একেবাৰে ৰাইজে এনেকুৱা ঘটনা পছন্দ নকৰে। দৰ্শন কৰিছে, জঘন্য ঘটনা সংঘটিত কৰিছে, লগালগ এনকাউণ্টাৰ কৰি দিয়ক। সি হিন্দু হওক, সি মুছলমানেই হওক, সি বড়ো হওক, গাৰো হওক, যিমান ধৰ্মাৱলম্বীৰ মানুহ আছে, যিমান জাতি জনগোষ্ঠীৰ মানুহ আছে, যেই নহওক তৎক্ষণিকভাৱে ব্যৱস্থা লওক। সমাজ বদলি যাব, দেশ বদলি যাব। আৰক্ষী চৰকাৰ কঠোৰ হ'লে ৰাইজ এনেই চিধা হৈ থাকিব। তো এনেকুৱা হোৱাটোৱে আমি বিচাৰোঁ। অনাগত দিনত যাতে এই দৰ্শনকাৰী হওক, জঘন্য ঘটনা সংঘটিত কৰা অভিযুক্তকেইটাই হওক, সকলোৱে যাতে কঠোৰতকৈ কঠোৰ শাস্তি পায়, আমি চৰকাৰ প্ৰশাসনক দাবী জনালোঁ। এটা কথা ভাল লাগিছে যে নলবাৰীত যিটো ঘটনা সংঘটিত হৈছে, তাৎক্ষণিকভাৱে যি ঘটনা ব্যৱস্থা লোৱা হৈছে, চেলুট, ভাল কাম কৰিছে। তো এনেকুৱা ব্যৱস্থা তাৎক্ষণিকভাৱে হ'ব লাগে। কিন্তু আৰু এটা কথা দেখিব পাইছোঁ যে মাজুলীত দলবদ্ধভাৱে এজনী কিশোৰীক গৰ্ভৱতী কৰি দিছে 6জন অভিযুক্তই, তাৰ ভিতৰত 2জন নাবালিকা। 6জন ব্যক্তিয়ে দলবদ্ধভাৱে দৰ্শন কৰাৰ পিছত তেখেতক আৰক্ষীয়ে আটক কৰি ৰাখিছে। আৰু এই অভিযুক্তকেইটাক এজনকো কিন্তু এনকাউণ্টাৰ কৰাৰ কোনো খবৰ পোৱা নাই, কোনো তথ্য পোৱা নাই। তেখেতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি যিটো খবৰ পাইছোঁ সেইটোই। কিন্তু এনেধৰণৰ জঘন্য ঘটনা কৰাৰ পিছতো এনকাউণ্টাৰ হোৱা নাই, এইটো খবৰ শুনি কিন্তু আমাৰ ভাল লগা নাই। যিসকল জঘন্য কাণ্ড সংঘটিত কৰে তৎক্ষণিকভাৱে এনকাউণ্টাৰ কৰি দিবলৈ, জাত পাত ধৰ্ম জাতি জনগোষ্ঠী নেচাই চিধা মাৰি দিয়ক। কোনো খাতিৰ নাই। খাতিৰ কৰিলে জাতিয়ে কিন্তু বিপদত। যিসকল দৰ্শনকাৰী, তেখেতৰ কোনো ধৰ্ম নাই, জাতি নাই, জাত নাই, পাত নাই, একোই নাই। দৰ্শনকাৰী হয়। তেখেতক পৃথিৱীত ঠাই দিয়াটো একেবাৰে যোগ্য নহয়। পৃথিৱীৰ পৰা আঁতৰ কৰাই দিব লাগে। জঘন্য কাণ্ড সংঘটিত কৰা আৰু দৰ্শনকাৰী এইবিলাক ঘটনা যি সংঘটিত কৰে, বহুত ডাঙৰ শাস্তি দিয়াব লাগে। আৰু এনেকুৱা শাস্তি দিব লাগে যাতে অন্য এজন মানুহে এনেকুৱা ঘটনা সংঘটিত কৰাৰ আগত 100 বাৰ ভাবি লয় যে এনেকুৱা ঘটনা কৰিলে এনেকুৱা পৰিস্থিতি হ'ব পাৰে। তো এনেকুৱা ঘটনা পদক্ষেপ লোৱাটো আমি বিচাৰোঁ। আৰু চৰকাৰ প্ৰশাসন আৰু কঠোৰ হ'ব লাগে যে দৰ্শনকাৰী জঘন্য সংঘটিত কৰা ঘটনাবোৰ যাতে অতি কঠোৰতকৈ কঠোৰ শাস্তি বিহায়, ইয়াই আমি দাবী জনালোঁ।